যোৰহাটৰ বিষ্ণুজ্যোতি আৰু শিৱসাগৰৰ জয়া দলঙৰ শিল্পীৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ ৰাধা কুণ্ডলীস্থিত হিৰণময়ী ফাউণ্ডেশ্যনৰ একক প্ৰচেষ্টাত যোৰহাট জিলাৰ চেলেংহাটৰ বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠী আৰু শিৱসাগৰৰ জয়া দলং মহিলা সমাজৰ সৌজন্যত অসমৰ পৰা 50 গৰাকী সদস্যৰ এটি দলে ব্ৰজভূমি বৃন্দাবন ৰাধাকুণ্ড বৰখানৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি 17 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ পৰম্পৰাগত অসমীয়া ভাওনা আৰু দিহানাম পৰিৱেশন কৰে। হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমন্ত্ৰিত অসমীয়া দলটোৰ উজ্জীৱিত প্ৰদৰ্শনে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো দৰ্শনাৰ্থীক মন্ত্ৰমুগ্ধ কৰি তুলিছে। উক্ত পবিত্ৰ ক্ষেত্ৰত জয়া দলং মহিলা সমাজৰ শিল্পী দলটোৱে প্ৰতিদিনে পুৱা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ পৰম্পৰাগত বৰগীত পৰিৱেশন কৰে। বৰগীতৰ সুৰৰ মধুৰতাই দৰ্শকক আধ্যাত্মিকভাৱে উল্লাসিত কৰি তুলিছে। শিৱসাগৰ প্ৰখ্যাত দিহানাম শিল্পী ৰূপৰেখা বৰুৱাৰ নেতৃত্বত বৃন্দাবনৰ ৰাধাৰাণীৰ বৰচানা প্ৰসাদ কঁপাই তুলিছে। পৰম্পৰাগত অসমীয়া বাদ্য খোল তাল নাগাৰাৰ সৈতে নাম কীৰ্তনে সমগ্ৰ ৰাধাৰাণীৰ প্ৰসাদত প্ৰতিধ্বনিত হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীয়ে অসমীয়া দিহানামৰ সুৰত নৃত্য প্ৰদৰ্শন কৰে। 19 ছেপ্টেম্বৰত হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাধাকুণ্ডত বৃন্দাবনৰ 300 গৰাকী বিধৱা বৃদ্ধ পৰিত্যক্ত বিধৱা মাতৃক খাদ্য আৰু উপহাৰ টোপোলা প্ৰদান কৰে ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক প্ৰণৱ শইকীয়াই। উল্লেখযোগ্য যে শইকীয়াই বিগত 5 বছৰ বৃন্দাবনৰ বহু মহিলাক বিনামূলীয়াকৈ খাদ্য অত্যাৱশ্যকীয় সামগ্ৰী আৰু চিকিৎসা সেৱা আগবঢ়াই আহিছে। 19 ছেপ্টেম্বৰতে বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলে ৰাধাকুণ্ডৰ হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যনৰ চৌহদত পৰম্পৰাগত অসমীয়া ভাওনা বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ পৰিৱেশন কৰে। নাট পৰিৱেশনৰ সময়ত সাজসজ্জা আৰু অভিনেতাসকলে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখে। উৎপল পাকবন্ধাৰ সাজ পোছাকৰ ডিজাইন আছিল চমৎকাৰ। প্ৰতিজন নাটকীয় শিল্পীৰ মেকআপ আৰু ডিজাইনে সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল। ভাওনা উপভোগ কৰি ৰাধাকুণ্ডৰ স্থানীয় বাসিন্দা ঘনশ্যাম কুমাৰে কয় যে মই সদায় মনতে ভাবিছিলোঁ যে অসম সাংস্কৃতিকভাৱে ইমান চহকী নহয়। আজি দেখি অনুভৱ হৈছে ইয়াৰ এক চহকী সংস্কৃতি আছে। তেওঁ লগতে কয় যে অসমৰ শিল্পীসকলে পিন্ধা সাজ পোছাক আমাৰ স্থানীয় ব্ৰজ শিল্পীতকৈও বহু উচ্চ। ভাওনা প্ৰদৰ্শনৰ পিছত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমৰ প্ৰখ্যাত সাহিত্যিক ডক্টৰ মৰামী বৰঠাকুৰ তালুকদাৰ আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক ৰেণু হাজৰিকা। উক্ত অনুষ্ঠানত পৰম্পৰাগত বৃন্দাবনী বস্ত্ৰৰে সকলোকে আদৰণি জনাই হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক প্ৰণৱ শইকীয়াই আৰু ফাউণ্ডেশ্যনৰ পৰিচালক সীমা দেৱনাথে। অনুষ্ঠানত ভাষণ প্ৰসংগত ডক্টৰ মৰামী বৰঠাকুৰ তালুকদাৰে কয় যে বৃন্দাবনৰ এনে অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে প্ৰণৱ শইকীয়া ধন্যবাদৰ পাত্ৰ। প্ৰণৱ শইকীয়াই এই অনুষ্ঠানতেই অসমৰ দলটোলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাধাকুণ্ডত এটা স্থায়ী অসমীয়া কীৰ্তনঘৰ আৰু অতিথিশালা স্থাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আহিছোঁ আৰু অসমৰ সকলো ৰাইজক এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ বুলি জানিবলৈ দিয়ে। ভাওনাৰ শেষত ভাওনা আৰু দিহানামৰ সমগ্ৰ দলটোৱে ৰাধাকুণ্ডত নগৰ পৰিক্ৰমা কৰিছিল। দৰ্শকে সমগ্ৰ দলটোৰ সহযোগিতা কৰাৰ লগতে বিপুল আদৰণি জনায়। সমগ্ৰ অসমৰ দলটোক এনেদৰে অনুষ্ঠান পৰিৱেশনৰ বাবে সুবিধা প্ৰদান কৰাত বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠী আৰু জয়া দলং মহিলা সমাজে হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনত ফাউণ্ডেশ্যনৰ বিভিন্ন কামত সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে। বৃন্দাবন ৰাধাকুণ্ডৰ পৰা কৈছোঁ। আমাৰ অলপতে বৃন্দাবনত অসমৰ যোৰহাট আৰু শিৱসাগৰৰ পৰা 55 জনীয়া এটা দল আহিছিলে। তেওঁলোকে ইয়াত ভাওনা আৰু দিহানাম প্ৰস্তুত কৰিছিলে, চবকে পৰিৱেশন কৰিছিলে। দিহানাম বৰচানা নন্দগাঁও
ৰাধাকুণ্ড আদি চাইড তেওঁলোকে কৰিছিলে খুব ধুনীয়া সুন্দৰ হৈছিলে আৰু তাত দিহানামত বেলেগ মানুহো আহি যোগদান কৰিছিলে বেলেগ মানুহে দিহানামৰ তালে তালে নাচিছিলে ভাওনাবোৰ চাই খুব ভাল পাইছিলে সুন্দৰ ড্ৰেছ ভোষা আৰু ভাওনাৰ পাত্ৰ পাত্ৰীসকলৰ যিবোৰ কষ্টিউম পিন্ধিছিলে ডিজাইন মানুহবোৰে খুব ভাল পাইছিলে আৰু আমি যেতিয়া নগৰ সংকীৰ্তন কৰিছিলোঁ মানুহবোৰে আমাৰ যিবোৰ পাত্ৰ পাত্ৰী আছিলে কৃষ্ণ হওক বিষ্ণু হওক ৰাধা হওক তেওঁলোকৰ চৰণ চুই চুই সেৱা কৰিছিলে তো এইটো এটা আমাৰ কাৰণে বিৰাট ডাঙৰ এচিভমেণ্ট কি আমি শংকৰদেৱে যি আমাক গুৰুজনাই যি আমাক বস্তু দি গৈছে ভক্তিৰ সেই গোটেইখিনি আমি যিখিনি প্ৰচাৰ কৰিছিলোঁ সেই দেখি মানুহবোৰে আপ্লুত হৈছিলে আৰু তেওঁলোকে কৈছিলে আপোনালোকৰ বহুত প্ৰশংসা কৰিছিলে আমাৰ মানুহবোৰৰ যিবোৰ বেশভূষা দেখি বা কীৰ্তন দেখি তেওঁলোকে কীৰ্তনক কৈছিলে ইমান মানে ধুনীয়া কীৰ্তন কৰিছে আপোনালোকে ইয়াত ব্ৰজৰ মানুহতকৈ ধুনীয়াকৈ আপোনালোকে পাত্ৰ পাত্ৰীবোৰ আহিছে অসমীয়া আইসকলৰ যিবোৰ মেখেলা চাদৰবোৰ তেওঁলোকে লিৰিকি বিদাৰি চাইছিলে তো এইটো এটা বিৰাট ডাঙৰ অভিজ্ঞতা হৈছিলে কি অসমৰ পৰা মানুহ আহি ইয়াতে বৃন্দাবনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহবোৰে এই কীৰ্তনৰ ভাওনা চাইছিলে তো আমি আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আমি আৰু অহা হোলীৰ সময়ত মাৰ্চ এপ্ৰিলত আৰু এটা এনেকুৱা পাৰ্টি অসমৰ পৰা আহিব তেওঁলোকে এতিয়া হোলী গীত প্ৰস্তুত কৰিব আৰু আমি বৃন্দাবনত অসমীয়া নামঘৰ বনোৱাৰ প্ৰয়াস কৰি আছোঁ নামঘৰৰ মাটিখিনি চায়ো থোৱা আছে কিন্তু আমি অৰ্থৰ অভাৱত ল'ব পৰা নাই আপোনালোকৰ সকলোৰে সহায় সহযোগ বিচাৰিছোঁ ভূদান কৰি 1 বৰ্গফুট মাটিৰ ভূদান সামান্য 10,000 টকা এটা ভূদান কৰি 10-11,000 হৈ আপোনালোকে কৃতাৰ্থ হ'ব পাৰে এইটো এটা জাতিৰ কাৰণে আমি এটা প্ৰজেক্ট কৰিছোঁ যিটোত সকলোৱে আপোনালোকে আহিব পাৰে বৃন্দাবনত যেতিয়া আপোনালোকে তেতিয়া থকা মেলাত চব ফ্ৰী পাব এই যেতিয়া আমি যিটো দল আহিছিল তেওঁলোকৰ থকা মেলা খোৱা সম্পূৰ্ণ ফ্ৰী আছিলে তো আমাৰ সদায় প্ৰয়াসী অসমবাসীক আমি সেৱা কৰিব পাৰিম বৃন্দাবনত তাৰ প্ৰচেষ্টাৰে ৰাধে ৰাধে ব্যুৰো ৰিপৰ্ট নিউজ নাও।